নমস্কাৰ আজি এটা ব্যক্তিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এই যে দেখিছে এটো বৰুৱা চাৰিআলি হয় যোৰহাট টাউনৰ মাজমজিয়াতে তাৰ পৰা আপুনি বাওঁফালে আহিব আমি আপোনাক আজি এটা বেলেগ এটা প্ৰতিষ্ঠানলৈ আপোনাক লৈ গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব হয়তো আপোনাৰ প্ৰয়োজন নহলে আন 10 জনৰ প্ৰয়োজন হ'ব পাৰে যিহেতু আপোনাক মই আজি এনেকুৱা এটা প্ৰতিষ্ঠানলৈ লৈ গৈ আছোঁ চাওঁচোন আহক বৰুৱা চাৰিআলিৰ পৰা আপুনি বাওঁফালৰ দিশত আহিব আহি থাকি আপুনি এটো পালে আপুনি এটা পানী টেংকিৰ লগতে দেখিব যজ্ঞ মন্দিৰটো পাৰ হৈ পাব আপুনি এটা চাৰিআলি দেখিছে নহয় এই যজ্ঞ মন্দিৰ বিশ্ব যজ্ঞ মন্দিৰ তাৰ পাছত আপুনি সিধা চাৰিআলি পাব চাৰিআলিটোৰ পৰা আপুনি ষ্ট্ৰেইট যাব সিধা এই যে পইণ্ট দেখিছে এটা আপোনাৰ আমাৰ যোৰহাটত খুব আকৰ্ষণীয় ঠাই বগেনভেলিয়া পইণ্ট সেলফি পইণ্ট মুখে মুখে তথাকথিত হৈছে আৰু দেখিছেনে এয়া আহি থাকিব তাৰ পৰা আপুনি ভিডিঅ'টো খালি আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব আৰু যদি পাৰে এবাৰ শেয়াৰ কৰিব বহুত মানুহ আহি থাকে কিন্তু বহুতে চিনি নাপায় কোনফালে যাব লাগিব কি কৰিব লাগিব বহুতৰে অসুবিধা হয় গতিকে আহি পাই গলোহে আমি মালোৱালি তিনিআলি এই ওচৰতে আছে এটো ডায়মণ্ড প্লাজা এইটো আপোনাৰ মালোৱালি তিনিআলি হয় তাৰ পৰা আপুনি ৰাইট টাৰ্ণ ল'ব মই ইনচাইটত লিখি দিছো গতিকে চাব আহি থাকিব এই ডায়মণ্ড প্লাজাৰ মুখৰেদি আহি থাকিব লাগিব আপুনি এইটো বাইপাছৰ পৰা মেইন সংযোগী পথ টাউনলৈ এইটো মালোৱালি বুলি কয় মালোৱালি আহি থাকি আপুনি খুব বেছি মালোৱালিৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আপুনি পাব আমাৰ প্ৰতিষ্ঠানটো আহকচোন আমি কলৈ গৈ আছো চাওগে এই ওচৰতে এখন আছে আপোনাৰ সিবি মেডিকোছ ফাৰ্মেসি সকলো ধৰণৰ দৰৱ ইয়াত পাব আপোনালোকে উপলব্ধ হয় তাৰ পৰা অকমান দূৰ আহি এইখন দেখিলে আপোনাৰ দীপাংকৰ বিদ্যাপীঠ হাই স্কুল গতিকে হাই স্কুলৰ সম্পূৰ্ণ বিপৰীত ফালে কিপ লেফট টাৰ্ণ মই লিখি দিছো বিপৰীত ফালে আহি আপুনি পাই যাবহি এই যে গলি লিখিছে গলিটো আহি থাকিলে আপুনি পাই যাব আমাৰ আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিবলগীয়া হোৱাৰ মুখ্য কাৰণটো বহুতে চিনি নাপায় আহকচোন যাওঁ আহক আমি পাই গলোহে এতিয়া আপোনাৰ যোৰহাটৰ এজন তথাকথিত বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ ডক্টৰ মথুৰেন্দ্ৰ বৰঠাকুৰ হস্পিটেল দেখিছেনে বাৰু আপোনালোকে মই ভালকৈ দেখাই দিছো যাওঁচোন আমি ভিডিঅ'লৈ সোমাই যাওঁ আহক যথেষ্ট ভিৰ থাকে দেখিছেনে আপুনি এই আপুনি আহি পাই যাব ইয়াতে আপোনাৰ টিকেট কৰাৰ সুবিধা হয় লগত ফাৰ্মেসিও আছে যথেষ্ট মানুহৰ ভিৰ পৰিলক্ষিত দেখা গৈছে আৰু প্ৰায় থাকেই দেখিছেনে আপুনি এয়া এইটো হল আপোনাৰ ৱেটিং ৰুম ৱেটিং এৰিয়া তাৰ অপজিটতে আছে এই দেখিছে এইজন পেশেন্ট ৰোগী উঠি আছে ষ্টেচাৰত লগতে ফাৰ্মেসিৰ সুবিধা আছে বিভিন্ন ধৰণৰ বেল ককালত মৰা হক আপোনাৰ ভৰিত মৰা সকলো ইয়াত উপলব্ধ আছে যাতে এজন ৰোগী দেখুৱাবলৈ আহিলে যিকোনো পৰিস্থিতিতে যাতে বাহিৰ যাবলগীয়া নহয় যিকোনো ধৰণৰ অত্যাৱশ্যকীয় বস্তুখিনি ইয়াত মজুত ৰখা হৈছে ৰোগীসকলৰ সুবিধাৰ্থে সকলো ধৰণৰ দৰৱ আৰু বেল ইয়াত উপলব্ধ হয় পাই মানে ৰোগীসকলৰ সুবিধাৰ্থৰ কাৰণে ৰখা হৈছে আপোনাক দেখুৱাই আছো ভালকৈ চাই থাকিব এইটো হল তেখেতৰ চেম্বাৰ ডক্টৰ মথুৰেন্দ্ৰ বৰঠাকুৰৰ চেম্বাৰ তাৰ অপজিটতে আছে এটো এক্স-ৰে ৰুম এক্স-ৰে সুবিধা আছে আপোনাৰ সম্পূৰ্ণ ডিজিটেল এক্স-ৰে আছে লগত পোৰ্টেবল এক্স-ৰেও আছে যাতে কিছুমান ৰোগী যেতিয়া ঘৰত এক্স-ৰে মাৰিবলগীয়া হলে ঘৰতো মাৰিব পৰা সুবিধা আছে গতিকে সকলো ধৰণৰ অত্যাধুনিক ব্যৱস্থা সম্পূৰ্ণ এখন নাৰ্ছিং হোম হয় গতিকে চাই থক এক্স-ৰে পাতি দেখিলে সুবিধা তাৰ পিছত আহক গৈ থাকো আহি পাই গলে ইয়াত ফিজিঅথেৰাপি
ইয়াত সকলো ধৰণৰ ফিজিঅথেৰাপি ব্যৱস্থা আছে যেনেকৈ আজিকালি মানুহৰ হাতৰ বিষ হাত দাঙিব নোৱাৰা হয় এই যে দেখিছে এইটো ফ্ৰজেন শোল্ডাৰ এক্সাৰচাইজ কৰা হুইল দেখিছেনে আপোনালোকে কিমান সুন্দৰকৈ আছে ব্যৱস্থাবিলাক বিভিন্ন ধৰণৰ মেচিন আছে ইয়াত আঁঠুৰ হওক ভৰিৰ হওক কঁকালৰ হওক এয়া ৰোগীসকলে ট্ৰিটমেণ্ট কৰি থকা দেখা গৈছে যথেষ্ট পৰিপাটিকৈ থোৱা আছে বহুত অত্যাধুনিক প্ৰযুক্তিৰে ব্যৱহৃত এইবিলাক IFT মেচিন 4 পুল বুলি কয় এইটো শ্বৰ্ট টেপ আছে এনেকৈ মই বিভিন্ন ধৰণৰ সামগ্ৰীবিলাক চিন নাপাওঁ তথাপি মই ক'বলৈ চেষ্টা কৰিছোঁ সুধি পিনি তাৰপিছত আহক এইটো লেবৰেটৰী সুবিধা আছে যাতে এজন ৰোগী আহিলে ইয়াতে সকলোখিনি হৈ যোৱাৰকে উপযুক্ত প্ৰয়োজনীয় সকলো সুবিধা কৰি ৰখা হৈছে যাতে ৰোগীসকলে কোনো আমনি নাপায় এই এক্সখন তাত মাৰক ক'ত মাৰক তেনেকৈ ক'বলগীয়া নহয় সৰু এটা আপোনাৰ মাইনৰ ৰুটি আছে ইয়াত প্লাষ্টাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক ট্ৰিটমেণ্ট কৰা হয় সুবিধা আছে সকলো ধৰণৰ বস্তু আছে আপুনি ইয়াত অহাৰ লগে লগে বেলেগ এটা বস্তু আনিবলৈ আপুনি বাহিৰত যাব নালাগে না কিবা মেডিচিন হওক না কিবা প্লাষ্টাৰ কৰা সামগ্ৰী এইটো আছে OT এটা OTৰ ব্যৱস্থা আছে ইয়াত তাৰপৰা লাহে লাহে আমি গৈ থাকোঁচোন আহক ইয়াত পেচেণ্ট ৰখাৰো সুবিধা আছে ইয়াত ভৰ্তি হ'ব পাৰে এয়া আপুনি ফাৰ্ষ্ট ফ্ল'ৰ আমি গৈ থাকোঁ খুব সুন্দৰ এটা চিৰিৰ ব্যৱস্থা দেখিছেনে আপুনি পেচেণ্ট উঠাই নিবৰ কাৰণে আৰু চিৰিখন ইমান সুন্দৰকৈ বনোৱা আছে এইটো দেখিলে আপুনি চিষ্টাৰৰ টেবুল এই কাষতে আছে এখন স্কুল এতিয়া মই ৰুমবিলাক দেখুৱাই দিছোঁ দেখিছে এইটো ডিলাক্স ৰুম গতিকে ডিলাক্স ৰুমৰ ব্যৱস্থা আছে মই দেখুৱাই গৈছোঁ ৰুমবিলাক আপোনালোকে চাই ল'ব সকলোৱে ভিডিঅ'টো বেয়া হ'ব পাৰে এয়া চাওকচোন ডাক্তৰ নাৰ্ছিং হোমৰ লগতে তেখেতৰ ৰেচিডেন্সৰ সুবিধা আছে যদি কেতিয়াবা কিবা ক্ষেত্ৰত ডাক্তৰক প্ৰয়োজন হয় খুব তাৎক্ষণিকভাৱে তেখেতক লগ পাব কিয়নো তেখেতৰ ৰেচিডেন্স ওপৰতে আছে ৰেচিডেন্স কাম নাৰ্ছিং হোম গতিকে যিকোনো তাৎক্ষণিক সময়ত তেখেতক সহজতে লগ কৰিব পাৰিব আৰু এইটো দেখিছে যে এইটো আপোনাৰ এক্সৰেৰ চিআৰ ৰুম হয় গতিকে ডিজিটেল এক্সৰেৰ চিআৰটো ইয়াত আছে গতিকে তাৎক্ষণিক এক্সৰে ইয়াতো উপলব্ধ আছে গতিকে যিকোনো তৎকালীন ৰোগীৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা আছে যাতে ৰোগীজনে যিকোনো কাৰণতে তেখেতে সময় খৰচ কৰিবলগীয়া নহয় ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আৰু তাৰ লগে লগে দেখিছে যে এইটো ৰুম আছে এইটো এটা ৰুম আৰু তাৰ উপৰিতে এইটো চিষ্টাৰ ৰুম গতিকে চিষ্টাৰে হওক ডাক্তৰে হওক তাৎক্ষণিক লগ পাব এতিয়া লাহে লাহে আমি তললৈ আহিছোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ লগতে তললৈ মই আহি গৈছোঁ দেখাই দিছোঁ আপোনাক চিৰিবিলাক ইমান সুন্দৰকৈ লগোৱা আছে যাতে পেচেণ্টৰ কোনো অসুবিধা নহয় অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা OTৰ অপাৰেশ্যন থিয়েটাৰ তাৰ কিছু অংশ মই আপোনাক দেখুৱাই দিছোঁ দেখিছেনে আপোনাক ইমান সুন্দৰকৈ আছে আৰু অত্যাধুনিক প্ৰযুক্তিৰে ব্যৱহৃত বস্তুবিলাক আছে ইয়াত OT বুলি কোৱাৰ লগে লগে কিমান বস্তু দৰকাৰ হয় হয়তো ডাক্তৰৰ লগত থকাসকলেহে গম পাব গতিকে মোৰো বিশেষ অভিজ্ঞতা নাই তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিছেনে এইবিলাক এইটো IRTV হয় যিটো সকলো সুবিধাত পোৱা যায় পেচেণ্ট ৰোগী এজন যেতিয়া অপাৰেশ্যন কৰাৰ সময়ত ইয়াৰ খুব নিতান্তই প্ৰয়োজনীয় এইটো বস্তু অত্যাধুনিক ধৰণৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট আছে এইবোৰ অন্ততঃ ভিডিঅ'টো আপোনালোকে সকলোৰে বাবে প্ৰযোজ্য নহ'ব পাৰে কিন্তু আপোনালোকে
আন 10 জনৰ প্ৰয়োজন হ'ব পাৰে গতিকে সম্পূৰ্ণকৈ চাব অকমান শেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় কিয়নো ইয়াত যথেষ্ট ধৰণৰ ৰোগী আহে বহুত দূৰৰ দূৰৰ পৰা আহে আপোনাৰ তেজপুৰ নগাঁও তিনিচুকীয়া দুলীয়াজান গতিকে সকলোৰে বাবে চিনাক্ত হ'বৰ বাবে মই দেখুৱাই দিছোঁ যাতে কোনফালে আহিব কলৈ আহিব যদি আপোনালোকে অকণমান সহায় কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যথেষ্ট মানুহৰ উপকৃত হ'ব মই ভিডিঅ'টো লগে লগে মই আপোনালোকৰ লগত তাত কন্টেক্ট কৰিব পৰা ফোন নাম্বাৰ দি দিম আৰু এই যে দেখিছে এইবিলাক সিয়াম মেচিন হয় দুটাকৈ সিয়াম মেচিন আছে ইয়াত দেখিছেনে আপোনাৰ কিবা এটা ক্ষেত্ৰত অসুবিধা হ'লে যে ইটোৰ প্ৰয়োজন হয় এইটো দেখিছে এইটো অটোক্লেভ হয় ইয়াতে গোটেইখিনি বস্তু ষ্টেৰিলাইজ কৰা হয় আজিলৈ আহিছোঁ ধন্যবাদ